বন্ধুসকল, মানুহ এজনৰ কেতিয়া মানসিকভাৱে মৃত্যু হয় নতুবা পুনৰ জন্ম লাভ কৰে জানেনে? মই ভাবোঁ এইটো হয় বিবাহৰ দ্বাৰা। যদিহে জীৱনসংগীজন খুব ভাল হয় তেতিয়াহ'লে পুনৰ জীৱন লাভ কৰিব, আৰু যদি দুয়োটাৰ মাজত কোনো বুজাবুজি নাথাকে তেতিয়াহ'লে মানসিকভাৱে মৃত্যু হ'ব। কিন্তু মই পাৰ্চেণ্টেজ হিচাপে যদি আমি ভাবোঁ তেতিয়াহ'লে 90% মানুহে আচলতে দাম্পত্য জীৱনত অসুখী। তেখেতলোকে মাত্ৰ বুজাবুজিয়ে কৰে, তাত কোনো শান্তি নাথাকে। গতিকে এই সম্পৰ্কটো মধুৰ কৰাৰ কাৰণে আমি যত্নৱান হোৱা উচিত আৰু ইজনে সিজনৰ অনুভূতিক আমি সন্মান জনোৱা উচিত। দেখা যায় যে সংসাৰ এখনত কণ্ডল লগাৰ বা গণ্ডগোল লগাৰ মূল কিন্তু হ'ল তৃতীয় পক্ষ। গতিকে আমি তৃতীয় পক্ষৰ কথা কোনো দিনে গুৰুত্ব দিব নালাগে। ইজনে সিজনৰ ভালকৈ যদি আমি অনুভৱ কৰিব পাৰোঁ ফিলিংছবোৰ, তেতিয়াহ'লে এখন সুখৰ সংসাৰ হ'ব। গতিকে আমি এইখিনিত বেছি জোৰ দিয়াটো উচিত বুলি ভাবোঁ। ধন্যবাদ।